Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে মই জানিব সকলোকে স্বাগত জনাইছো মোৰ চেনেলত পুনৰবাৰ আন এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোকৰ সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এতিয়া হৈছে 10:50 গাড়ী ধুৱাব লাগিব তাইক মানে ফিডিং কৰাব ভাবিলো যদি হয়টো হ'ব নহলে মানে ধুৱাই দিও আৰু বতৰটো মানে পুৰা ডাৱৰীয়া হৈ আছে বৰষুণ দিব পাৰে ঠিক নাই ৰাতি মানে অলপ বৰষুণ দিছিল কমকে আইটা নাংগ বংগ কৰিছো মানে গা ধুৱাম যে সেইকাৰণে মানে কাপোৰ চাপোৰ চব খুলি থৈ দিছো দেউতা আৰু পিনা গৈছে বজাৰত আহিলে দেখোন বাৰু কি বজাৰ কৰিব আৰু গালকে ধুৱাই মেলি খোৱা একদম ৰাতিপুৱাতে টাইমানত আজি ৰাতিপুৱা খোৱাৰ পৰা 5:25 উঠি মেলি আধা ঘণ্টামান ফিডিং কৰাই তাইক ফুৰালো আৰু 20 মিনিট ফুৰাই আকৌ দেউতা আহিলে দুটা ওচৰত দিলো দুটা মানে লৈ বহুত ফুৰালে তাই ঘৰত আহিলে মানে ঘৰৰ ভিতৰত আহিলে মানে কানা ষ্টাৰ্ট কৰে কৰে তো বাহিৰত দেউতা মানে বহুত টাইম ফুৰালে তাৰপিছত ফিডিং কৰি দিলোঁ আকৌ মই কাম বন কৰি মেলি 5 মিনিট মাত্ৰ হৈছে মই তাইক খুৱাই নখবোৰ কাটিলোঁ তাই নেল বহুত দীঘল হৈছে একদম এই ইয়াতে মোক সামৰি দিছে চাওক ইয়াতে তাৰপিছত কাটি মেলি তাইৰ পেণ্টি যে আছে যা গৈ চাফত দিছোঁ আহি চাওঁ তাই সাৰ পাই গৈছে তো উঠালোঁ আকৌ মানে ফুৰা মেলা কৰিলে বাপেকৰ ওচৰত আৰু এতিয়া গা ধুৱাম না চোনা আজি আমাৰ টোপনি মৰা নাই ব'লা গা ধুৱাই মেলি আকৌ লগ পাম একদম গৰম আঠা হৈ আছে তাৰ গা তো গা ধুৱাই লওঁ আগতে গাৰ্গী তাৰপিছত আকৌ লগ পাই আছোঁ গাইজ গাৰ্গীক ধুৱাই মেলি ফিডিং কৰা খোৱালোঁ এতিয়া হৈ আছে আৰু মই পাকঘৰত বনাই আছোঁ ভাত দালি হৈ গৈছে আৰু হৈ আছে ইফালে মৰিচা শাক আৰু মাছ ভাজি কৰিছোঁ মাছ মানে পূৰা ফুটিছে ঢাকন লগাই থৈছোঁ আৰু কি কৰিম উপায় নাই শাক আৰু এইফালে হৈ আছে মাছ আৰু ইয়াৰ আধা বাকী আছে মানে তেল চিটি আহিছে ভয় লাগে ৰাতিপুৱা এনেও মোৰ গাখীৰ ফুটি ইয়াতে পৰি গৈছিলে মানে ভাগ্য ভাল যে গাখীৰটো ইমান গৰম নাছিলে আৰু লগে লগে নাৰিকল তেল লগাই দিছোঁ দেউতাই কৈ আছে লগাই দিবলৈ লগালোঁ আৰু মাছখিনি হ'ব মানে কচ মাছখিনি হ'ব আলুৰ লগত দেউতাক মানে টমেটো নিব দিছিল টমেটো নাই পোৱা তাৰমানে মানে সেইফালে যোৱা নাই দেউতা আমাৰ কলনীৰ পৰাই লৈ আহিছে অলপ খোজকাঢ়ি অলপ দূৰত গ'লে পালে হয় কিন্তু যোৱা নাই ঠিক আছে একো নাই আলুৰ লগত আলুৰ লগতো ভাল লাগে খাবলৈ যিহেতু বনাই মেলি লওঁ এইফালে গাখীৰ বিস্কুট মিলাই খালোঁ দেউতা আহিলে দেউতা ৰেষ্ট কৰিছে আৰু আনিছে কল কি কল এইটো না মালভোগ কল চাগে সেয়া ভালদৰে নাই পকা তো যিয়ে নহওক পিছত খাম আৰু আগতে মাছখিনি ভাজি কৰি লওঁ তাৰপিছত মই মানে বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মই কেনেকৈ বনাওঁ অলৰেডি মিক্স হৈ গৈছে মানে মছলা মিক্স হৈ গৈছে ইয়াতে আদা নহৰু জলকীয়া পিঁয়াজ মানে মাংসৰ দৰে বনাম আৰু একদম মজাকৈ এয়া চব মাছখিনি মই নমাই লওঁ নমাই আৰু যিবিলাক মানে বাকী আছে সেইবিলাক মাছো ফ্ৰাই কৰি লওঁ তাৰপিছত বনাম আৰু লাহে লাহে মাছ ভাজি হৈ গৈছে এয়া মাছ ভাজি একদম পূৰা ডাঠকৈ ভাজি কৰি লওঁ আৰু ইফালে হৈ আছে আলু ভাজি আৰু এয়া শাকত মানে তেল নহৰু পিঁয়াজ লগত মানে ভাজি কৰি আছোঁ ইয়াতে অলপ মাছৰ তেলত দিছোঁ খাবলৈ মানে বৰ টেষ্টি হ'ব খাবলৈ মাছৰ তেল দিছোঁ আৰু মানে গাজি উঠিলে একদম কানি অৱস্থাহে দেউতাৰ ওচৰত মানে আছিলে দেউতাৰ ওচৰত থৈ আহিছোঁ সপোন দেখা পালে নেকি সপোন দেখা পালে মানে পূৰা চিঞৰি কাৰণে সেইজন্য চব্জিটো বনাই লওঁ পটাপট আলুখিনি ভাজি হৈ গৈছে আলুখিনি মানে 30% ভাজি কৰিছোঁ আৰু 70% জলত হৈ যাব বইল তো গাইজ মাছ যে ভাজি কৰিছিলোঁ সেইখিনি তেলতে মই পিঁয়াজ দিলোঁ পিঁয়াজখিনি মানে ব্ৰাউন কালাৰলৈকে ভাজি কৰিলোঁ তাৰপিছত আপোনালোকক যে দেখুৱাইছিলোঁ মছলাখিনি তাতে মানে হালধি গুড়ি নিমখ আৰু ধনিয়া গুড়ি আধা চামুচ জিৰা গুড়ি আধা চামুচ এড কৰিছিলোঁ আৰু সেইখিনি মছলা ইয়াতে দি দিলোঁ আৰু এতিয়া চাওক এইখিনি মছলা মই একদম ড্ৰাই হোৱালৈকে ভাজি কৰিম যাতে মছলাৰ পৰা আদা নহৰুৰ পিঁয়াজৰ কেঁচা গোন্ধটো যাতে নাইকিয়া হয় তাৰপিছত আলুখিনি এড কৰিম এয়া আৰু অলপ সময় ফ্ৰাই কৰিম কাৰণ পিঁয়াজৰ পানীখিনি এতিয়ালৈকে শুকুৱাই নাই মছলাখিনি ভাজি হোৱালৈকে বাচন কেইটামান আছিলে যে সেইবিলাক ধুই মেলি ল'লোঁ আৰু মছলাখিনি ড্ৰাই হৈ গৈছে এয়া চাওক আৰু এতিয়া মই এয়া ভাজি কৰা আলুখিনি দি দিছোঁ
এই মাছৰ মানে বহুত তেল থকাৰ কাৰণে মই বহুত ভাল পাওঁ কিন্তু মাছটো খাই মা আৰু দাদা মানে খুব কমে ভাল পায় তেল বেছি যে মাৰ কাৰণে ভাল আকৌ মা মানে কাইট নাই যে মাৰ কাৰণে খাবলৈ বহুত ভাল কাইট নাই যে তাৰ কাৰণে মই বহুত ভাল পাওঁ আৰু তেল আছে যে তাৰ কাৰণে মানে বহুত ভাল লাগে আৰু খাই সকলোৱে ভাল নালাগে কিন্তু মই মানে ভাল পাওঁ আৰু আলুখিনি 5 মিনিট সময় ভাজি কৰি ল'ম একদম কম ষ্টিমত তাৰপিছত পানী দিম নৰ্মেল পানীয়ে দিম মই গৰম পানী নিদিওঁ আৰু কাৰণ আলুখিনি বইল হ'ব লাগিব পানীখিনি অলপ বেছিকৈ দিলোঁ কাৰণ আলুখিনি বইল হ'ব লাগিব পানীখিনি ভালদৰে উতলক তাৰপিছত মাছখিনি দিম আৰু 10 মিনিট সময় বইল কৰিলোঁ মিডিয়ামত ৰাখি আৰু এতিয়া এয়া ভাজি থোৱা মাছখিনি দি দিছোঁ আৰু 5 মিনিট সময় উতলাম তাৰপিছত নমাই দিম গৰম লাগি আছে লাইনটো গুচি গ'ল ফেন অফ হৈ গ'ল আৰু গাখীৰ মানে চাঞ্চতে মই গাখীৰ ফিটিং কৰি থৈ লওঁ তাৰপৰা কানি আছে শুই উঠিছে উঠাৰ পিছত মানে ফিটিং কৰা হোৱা নাই তেতিয়া ফিটিং কৰাই থৈ মানে মাছত থৈ আহিছোঁ থাকক আৰু মই এতিয়া এই গেছ টেবুলখন মুচি লওঁ লাহে লাহে আৰু লাহে লাহে কামবোৰ কৰি মেলি আজৰি হৈ থাকোঁ তেতিয়াহ'লে নিজৰে ভাল আৰু আৰামত বহিব পাৰিম ফেনৰ তলত টাইম নাই এইটো মোৰ বহুত হেল্প হৈ আছে এনেকৈ মানে চলাই আছোঁ মাজে মাজে আকৌ চাৰ্জ শেষ হ'লে খতম তো গাইজ ফাইনেলি হৈ গৈছে আৰু এতিয়া অফ কৰি দিওঁ আলু ধুনীয়াকৈ বইল হৈ গৈছে বনোৱা মেলাহে আৰু একদম চাফ চাফাইহে আৰু এতিয়া যাওঁ মানে ফেনৰ তলত বহি কাপোৰ কেইটামান আছে ফুল কৰি থৈ দিওঁ উঠালোঁ কেতিয়াবা আৰু কেইটামান মানে ভিজা আছে গাখীৰ পেণ্টি ফটো থাকক A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত বস্তু আকৌ লগ পালোঁ আৰু এতিয়া বনাই আছোঁ চাহ সন্ধিয়াৰ কাৰণে মা কাৰণে আৰু মোৰ কাৰণে মানে লাল চাহ হৈ গৈছে ইয়াতে মানে নিমখ দি মই মুড়িৰ লগত চিৰাৰ লগত ভিজাই খাম আৰু তাৰ কাৰণে এক্সট্ৰাকৈ লাল চাহ গাখীৰ হ'লে মানে ভাল নালাগে এয়া আৰু এইফালে হৈ আছে মাছ চাহ গাখীৰ দালি চব্জি চব গৰম কৰিলোঁ আৰু কিনাকৈ পানী পেলাই মুড়ি অলপ কঁঠাল খালে আৰু দুটামান কঁঠাল ইমান কঁঠাল ভাল নাপায় অলপ জবৰদস্তিকৈ খোৱা যায় আৰু এতিয়া নহয় মাছ চাহ দিছে আৰু দালি ফালে কানি আছে তাইক ফিটিং কৰা হ'ব লাগিব খাই মেলি লওঁ তাৰপিছত আজি ফাৰ্ষ্ট কঁঠাল খাইছোঁ কিনাৰে কৈ আছে নাখায় দাদাটো আজিলৈকে এক পিছো মুখত দি পোৱা নাই যিয়ে নহওক চাহ গাখীৰ খুৱাব লাগিব একদম বহুত ভাত লগাইছে চিঞৰি আছে তেতিয়া মই 4:30 খুৱাব চেষ্টা কৰিছোঁ তাই নহয়ে মানে একদম চিঞৰ বাখৰ লগাইছে নাখায়ো নহয় এতিয়া মানে অকণমান তেতিয়া হ'ব চাগে আৰু গৈ খুৱাওঁ যদি খুৱাইটো খুব আৰু নহ'লে মানে দেৰিকৈ খুৱাওঁ মুড়িৰ লগত ভিজাই দিম আৰু আম কাটিছিলে সন্ধিয়া ইয়াত ঢেৰ আম কেতিয়াবাই কাটিছে থাকক পিছত খাম আৰু এনেই খালোঁ একদম বহুত মিঠা তাৰপিছত বাকীখিনি ৰাতিও খাব পাৰিম ভাত খোৱাৰ পিছত আৰু মাক দি থৈ লয় এটা মানে কেক আছে সেইটো ময়ে খাম মা মানে নাখায় পিনাকে কৈ আছে কৈ দিয়া মই এতিয়া ফাৰ্ষ্ট এইটোৱে কঁঠাল খালোঁ একদম 2 পিচ মাত্ৰ সেই নাখায় মই হ'লেও মই জবৰদস্তি কৈছোঁ খোৱা বটল অলপ হ'লেও খাব লাগে তাৰপিছত খালে আৰু পানী দিয়া খাই মেলি যাওঁ গাড়ী খোৱা মায়ে মানে ফোনত কথা পাতিছে তাই শুনি আছে কালৰ কথা পাতি আছে কি কৈ আছে A few moments later. চাহ পানী খাই মেলি গাখীৰ খোৱালোঁ তাই শুই আছে এতিয়ালৈকে আৰু এতিয়া টাইম আছে 10 বাজিবলৈ 10 মিনিট বাকী আছে তো পাকঘৰত যাওঁ গৈ মেলি ভাত বনাওঁ অকল দেউতাৰ কাৰণে বেঙেনা ভাজি কৰিম আৰু দেউতা আজি ৰুটি নাখায় ভাত খাব মানে দুটা ভাত খাই অভ্যাস তো ৰুটি খাবলৈ মানে ভাল নাপায় তো জবৰদস্তিকৈ খোৱা হয় তো যাওঁ লাহে লাহে ভাত বনাওঁ আৰু একদম বহুত গৰম পৰিছে বৰষুণ দিছিলে কিন্তু সন্ধিয়া মানে পিছবেলা অলপ বৰষুণ দিছিলে একেবাৰে কম চোতালে ভিজা নাই তেনেকৈ মানে বৰষুণ দিছে তো লাহে লাহে গৈ বনাম আৰু পাকঘৰত দেউতা আহিবৰ টাইম হৈছে লাহে লাহে বনাওঁ বনাই মেলি আজৰি হওঁ গাৰ্গী শুই আছে যেতিয়া আৰু
উঠি গ'লে আকৌ প্ৰব্লেম হৈ যাব তাই আকৌ মই ভাত বনোৱা টাইমতে তাই উঠি দিয়ে সাৰ পাই যায় মা লৈ মেলি আকৌ মানে ফুৰা মেলা কৰে তাৰমানে তাই উঠি কানা কাটি কৰিলে আকৌ ভাল নালাগে তো যি নহওক বনাই মেলি লৈ এই চান্সতে বনাওঁ মানে পানী গৰম হওক তাৰপিছত চাউলখিনি দিম আৰু লাহে লাহে মাছ চব্জি দালি পেলাই চব গৰম কৰি লৈ বেঙেনা অলপ ভাজি কৰোঁ তাৰপিছত ভাত বনাই মেলি আমো আছে আমখিনি খাবলৈ আছে সন্ধিয়াতে মই দৈখিনি উলিয়াই থৈছিলোঁ খাবলৈ কিন্তু একদম পাহৰিলোঁ এতিয়া খাই দিওঁ আৰু খাই মেলি লাহে লাহে বনাওঁ তৰাইজ বনোৱা মেলাহে আৰু ইফালে হৈছে বেঙেনা ভাজি মানে এক টুকুৰা বেঙেনা ভাজি কৰিছোঁ বহুত ডাঙৰ যে তাৰ কাৰণে এক টুকুৰা অলপ কৰিছোঁ আৰু এইফালে হৈছে ভাত মানে গৰম ভাত অলপ বনাইছিলোঁ আৰু গৰম ভাতৰ ওপৰতে মানে ঠাণ্ডা ভাতখিনি দি দিছোঁ হৈ গৈছে দেউতা আহিলে দেউতা যদি খাই দেউতাক দিওঁ আৰু নহ'লে মানে যদি এতিয়া নাখায় যদি খায় তেতিয়াহ'লে মই গাৰ্গীক মানে আমাৰ ৰুমত লৈ যাওঁ বিচনা পাতি কাৰণ তাই হৈ আছে ডাইপাৰ পিন্ধাব আছে পেচাব কৰি দিব দেউতাহঁতৰ ৰুমত মানে বেডশ্বীটৰ তলত মানে প্লাষ্টিক মানে পাৰি থোৱা আছে আমাৰ ৰুমতো আছে হ'লে মানে প্লাষ্টিক এতিয়া উঠাব লাগে কাৰণ ৰাতি যদি মই মানে থৈ দিওঁ প্লাষ্টিকটোত তাই মানে গৰম লাগিছে পিঠ পূৰা ঘামি যায় তাৰ কাৰণে মই ৰাতি উঠাই দিওঁ প্লাষ্টিকটো আকৌ ৰাতিপুৱা পাৰি দিওঁ আৰু তো যিয়ে নহওক আহি মানে আম চাই আছে আৰু কেইটামান লাষ্ট আছে 4টা এইবিলাকো খাব লাগিব কালি নহ'লে একদম বেয়া হৈ যাব কাৰণ আমবিলাক মানে বেছি গৰম পৰিছে যে বেয়া হৈ আছে এই 4টা আছে দেউতাই কৈছে জামবোৰ কিয় খোৱা নাই কাটা নাই মায়ে 3টামান কাটিছে সেইবিলাক মানে খাবলৈ মানে শেষ হোৱা নাই খাই মেলি শেষ কৰিব পৰা নাই দেউতাই কৈছে খাই আছোঁ মই অলপ পিছে তো যিয়ে নহওক ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট